নিশ্চয়কৈ মই বৰ্তমান উপস্থিত আছোঁ গোলাঘাট জিলাৰ ৩ নং ভোলাগুৰিত আৰু এই মুহূৰ্তত আপোনালোকক এবিধ বিশেষ ধান বা বিশেষ চাউলৰ কথা ক'বলৈ আহিছোঁ আমি। আৰু এই চাউলবিধৰ কথা আমি যিবিধ ধানৰ কথা ক'বলৈ ওলাইছোঁ সেই আচলতে ধানবিধ অসমৰ মাত্ৰ কেইগৰাকীমান কৃষকেহে আচলতে এই ধানৰ কৃষি কৰে। আৰু এই ধানবিধ হৈছে বেঙুনীয়া যি চাউল আছে বা পাৰ্পল ৰাইচ। এই পাৰ্পল ৰাইচৰ খেতি আচলতে অসমৰ বাচকবনীয়া কেইগৰাকীমান খেতিয়কেহে কৰে। আৰু এই আচলতে ধান বা এই চাউল আচলতে বিভিন্ন কেইবাটাও আচলতে দুৰাৰোগ্য ৰোগৰ আচলতে মহৌষধ হিচাপে কাম কৰে। আৰু মই বৰ্তমান সামগ্ৰিক দৃশ্যটো দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। আমি বৰ্তমান উপস্থিত আছোঁ ৩ নং ভোলাগুৰিৰ বিমান শইকীয়া নামৰ এগৰাকী কৃষক, আদৰ্শ কৃষকগৰাকীৰ আমি ধাননি পথাৰত আছোঁ। আৰু এই কৃষি পথাৰখনত আচলতে প্ৰায় 15 বিঘাকৈ আচলতে পাৰ্পল ৰাইচ বা বেঙুনীয়া চাউলৰ কৃষি কৰিছে তেওঁ। আৰু এই আচলতে ধান বা এই পাৰ্পল ৰাইচ আচলতে কেইবাটাও আচলতে দুৰাৰোগ্য ৰোগৰ আচলতে মহৌষধৰ কাম কৰে। আৰু এই আচলতে ধানৰ আচলতে চাউল যদি আপুনি খাদ্য হিচাপে গ্ৰহণ কৰে, এই খাদ্যৰ দ্বাৰা আপোনাৰ সেই ৰোগসমূহ নিৰাময় কৰাৰ যি প্ৰতিৰোধী ক্ষমতা বা প্ৰতিৰোধী গুণ, সেই প্ৰতিৰোধী গুণ আহৰণ কৰিব পাৰি এই পাৰ্পল ৰাইচৰ পৰা। আমি পোনে পোনে তেখেতৰ সৈতে কথা পাতিম আৰু তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম এই যিবিধ আপুনি ধানৰ কৃষি কৰিছে, এই কৃষিবিধৰ বা এই ধানবিধৰ কৃষি আচলতে অসমৰ মাত্ৰ কেইগৰাকীমান ব্যক্তিয়েহে কৰে নিশ্চয়কৈ। আৰু এই ধানৰ বৰ্তমান দাম বা এই ধানৰ বীজ ক'ৰ পৰা সংগ্ৰহ কৰিব পাৰিব ৰাইজে, বা এই ধান আচলতে কৰি বা এই ধানৰ কৃষি কৰি কেনেদৰে আচলতে স্বাৱলম্বী হ'ব পাৰিব, এই সন্দৰ্ভত আপুনি অকণমান কওক। নমস্কাৰ, মোৰ নাম শ্ৰী বিমান শইকীয়া। কেনেকেনো আহিলে জাপানৰ পৰা অসমলৈ বেঙুনীয়া চাউল কিংডম ৰাইচ। কিংডম ৰাইচ, কিংডমটো মানে কি জাপানৰ ভাষা। জাপানৰ পৰা মোক এই পেকেটটোতে 25 গ্ৰাম ধান দিছিলে, তাতে 6টা চাউল বন্ধা আছিলে। প্ৰয়াত বাবুল লহকৰ, উমেশ লহকৰ তেখেতৰ নাম, তেখেতে মোক আনি দিছিলে যে বিমান শইকীয়া তুমি অৰ্গেনিকত খেতি কৰা, তুমি খেতি কৰিবা এই বেঙুনীয়া ধান কিংডম ৰাইচটো। কিন্তু বেঙুনীয়া ধান ব্লেক ৰাইচ, বেঙুনীয়া ধৰক আৰু বেলেগ এটা কৃষি বিভাগে উলিয়াইছে, সেইবিলাক বেলেগ বেলেগ আছে। কিন্তু বেঙুনীয়া চাউল কিংডম ৰাইচ এইটো অলৰেডি ভাৰতৰ নহয়, এইটো জাপানৰ। ইয়াৰ মানে কেলছিয়াম, আইৰণ, প্ৰটিন, এণ্টি অক্সিজেন এইবিলাক আছে। ইয়াৰ মূল্য হ'ল বজাৰৰ মূল্য 400 টকা কেজি। আগত মই 200 টকা দিছিলোঁ, কিন্তু 2016তে। কিন্তু 2016 পৰাই কৰি মই আজি 2025-22 চনলৈকে ধৰক এতিয়া মই কৰি আছোঁ। ইয়াৰ মূল্য হৈছে 400 টকা কেজি। বিভিন্ন দুৰাৰোগ্য ৰোগৰ যিসমূহ প্ৰতিৰোধী ক্ষমতা এই চাউলৰ বা এই ধানৰ আচলতে মানে চাউলৰ খাদ্য হিচাপে যদি গ্ৰহণ কৰে প্ৰতিৰোধী ক্ষমতা আহে বুলি কয়, কেনেধৰণে? ইয়াৰ কি হৈছে মানে 25 গ্ৰাম বেঙুনীয়া চাউল, ইয়াৰ যিটো ভিতৰে বাহিৰে একেই, বাহিৰৰ ভিতৰে একেই। যিটো ব্লেক ৰাইচটো বগা থাকেতো, এইটো ভিতৰে বাহিৰে একেই। ইয়াৰ 25 গ্ৰাম চাউল মানুহৰ শৰীৰত 24 ঘণ্টাত হজম হয়। 25 গ্ৰাম চাউলৰ লগত ইয়াত ডালচেনি দিব লাগে। ডালচেনিৰ সৈতে ইয়াক ভাত বনাই খালে ডালচেনিৰ যিটো এণ্টি অক্সিডেণ্ট, মোৰ চাউলৰ যিটো এণ্টি অক্সিডেণ্ট, দুইটা মিলি মেডিচিন তৈয়াৰী হয়। যেনে ধৰক চুগাৰ পেচেণ্টৰ ব্লাড বেয়া হৈ যায়, সেই চুগাৰৰ কাৰণে ভাল। তেনেকৈ কেলছিয়ামৰ কাৰণে ভাল, ল' প্ৰেছাৰৰ কাৰণে ভাল। আৰু এটা মহৌষধ। মানে মই চাইছোঁ টিবি অসুখৰ মানুহো ভাল পাইছে খাই, তেনেকৈ এজমেটিক থকা মানুহো খাই ভাল পাইছে, মানে কেঞ্চাৰ ৰোগীসকলেও দেখিছোঁ, ব্লাড কেঞ্চাৰ পেচেণ্টসকলে ভাল পাইছে। বাকী এই বেঙুনীয়া কালাৰটোৱে এইটো মানে এইটো চাউলৰ কালাৰ, ভিতৰে বাহিৰে একেই।